মাজনী কি হল তোৰ তই এনেকৈ আহিছ যে একো নাই হোৱা দেউতা আহোঁতে চাইকেলৰ পৰা পৰিলোঁ অহ দুখ পালি নেকি নাই পোৱা মই আকৌ ভয়ে খাইছিলোঁ যা গা পাবোৰ ধুই লগে যা এইজনী আকৌ কি হ'ল ফোনটো ৰিচিভ কৰা নাই যে আকৌ বা লগাই চাওঁ ৰ কি হ'ল আকৌ ইমানবাৰ ফোন মৰাৰ পিছতো ৰিচিভ নকৰিলে যে তোক দেখিয়ে উশাহটো ঘূৰি আহিছে কালি গোটেই এইটো ফোন লগাই আছিলো তই ৰিচিভ নকৰিলি কেলে কিমান বেয়া সপোন এটা দেখিছিলো তই জানো হা ঐ তই একো নামাত যে তোৰ গা বেয়া নেকি কি হৈছে একো নাই হোৱা তেনেহ'লে তই মোক আগৰ দৰে মতা নাই কি ঐ কি হ'ল হা একো নাই হোৱা বুলি ক'লো নাই
যা ইয়াৰ পৰা যিজনী ছোৱালীয়ে মোৰ কাৰণে গোটেই জীৱনটো ৰৈ থাকিলেও আমনি নাপাওঁ বুলি কৈছিলি সেইজনী ছোৱালীয়ে আজি মোক আঁতৰি যাবলৈ কৈছ ঐ তোৰ কি হৈছে হা ক না এবাৰ ক'লে বুজি নাপাও নি তই যা ইয়াৰ পৰা তৰা তৰা ঐ শুন না তৰা ঐ শুনিছ নাই তাই যদি কেনেবাকৈ ঘৰত কথাব কৈ দিয়ে কি হ'ব আমাৰ আবে তই এনেই ভয় খাই আছ বে তাই কাক ক'ব কচোন তই লেঙেৰা বাপেকটো আৰু যদি কৈ দিয়ে তেতিয়া ভাবিম দে কি কৰিব লাগে কেলা মাৰক কৈছোঁ জীৱনটোক লৈ কি মই ভাবি আছিলোঁ বিয়া পাতিম 4-5টামান ল'ৰা ছোৱালী হ'ব উমলাম চব তোৰ কাৰণে হ'ল যি হ'ল বিয়াখনো পাতিব নাপাম চাগে এতিয়া কেলা তই মনে মনে থাকবে সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ পেন পেনাই আছ ঐ কি হ'ল ব'ল দুইটাই কোৱাৰ্টাৰ এটাকে মাৰি থৈ আহোঁগৈ খাবি নাই দুখৰ মাজতো সুখৰ কথা কৈ দিছ নেযাম নে বৈ আহ আহ অকলে এটা কোৱাটা কিন্তু হ'ব হ'ব উঠ ঐ ভয়টো ময়ো নোখোৱা নহয় সেইকাৰণেতো চুলিখিনি কাটিলোঁ তথাপিও ভেকুলীৰ ভয়ত নাট নখন্দাকৈ থকা মানুহ মই নহয় বুজিছ ব'ল বুট মাৰানি চুলি কাটিলে তোক যেনিবা গাঁৱৰ মানুহে চিনিয়ে নাপাব ব'ল ব'ল তৰাক দেখিছিল নি তই দেখিছিল নি ঐ তৰাক দেখিছিল নি অঁ ঐ তহঁতি ক'ৰবাত তৰাক দেখিছিল নি একো নাই হোৱা বুলি ক'লো নাই অ' মাজনী তোৰ আজিকালি কি হৈছে অ' একো নাই হোৱা অ' দেউতা তই দেখোন সদায় এনেদৰে মন মাৰি মাৰি বহি থাক কিয় তই মিছাতে চিন্তা কৰিছ মোৰ আগত মিছা নামাতিবি অ' মাজনী কি হৈছে অ' দেউতা কচোন মোৰ একো নাই হোৱা অ' মই বুজিছোঁ তই মোক ক'বলৈ বেয়া পাইছ আজি তোৰ মাজনী জীয়াই থকা হ'লে সকলো কথা কলি হয় মই চাগে তোক মাৰ মৰমকণ দিবই পৰা নাই ন সেইকাৰণে তই চাগে মোক মনৰ কথাবিলাক খুলি ক'ব পৰা নাই তই ভুল বুজিছ অ' দেউতা নহয় অ' মাজনী ঐ তৰাক দেখিছিল নি তহঁত দেখিছিল নি ঐ কি হৈছে তোৰ হা ফোন লগালে কিয় ৰিচিভ নকৰ আৰে তৰা ঐ ঐ তৰা ৰ না ৰে আৰে কি হৈছে মানে তোৰ নক কেলে
তই তোক ফোন কৰিলে ৰিচিভ নকৰ তই কলেজ নাহ তহঁতৰ ঘৰলৈ গ'লে তই কথা নাপাত তই তই মোৰ লগত কিয় এনেকুৱা কৰি আছ ক না তই বহুত ভাল ল'ৰা তই মোতকে বহুত ভাল ছোৱালী পাবি এইবোৰ কথা তই আজি মোক কিয় কৈ আছ তৰা তই পাহৰি যা মই চাগে জীয়াই থাকিব নোৱাৰিম তই নহ'লে তই কথাটো নুবুজ কিয় আৰে কথাবোৰ তই বুজা নাই নে মই বুজা নাই তই এইটো মোক এদিন শিকাইছিলি ন মৰম কি হয় তই এইটো কৈছিলি এদিন নদীখন যেতিয়ালৈকে বৈ থাকিব আকাশত তৰাবোৰ যেতিয়ালৈকে ওলাই থাকিব তই মোক ভাল পাই যাম বুলি কোৱা নাছিলি জানো তৰা তই বাহিৰলৈ ওলাই এবাৰ চা না আজিও আকাশত তৰাবোৰ ওলাই আছে কিন্তু তই মোক পাহৰি গৈছ কিয় মই তোক বুজাব নোৱাৰো হেল্ল' আকাশত যিমান দিনলৈকে তৰাবোৰ ওলাই থাকিব নদীখন যিমান দিনলৈকে বৈ থাকিব এই তৰাই ধ্ৰুৱক সিমান দিনলৈকে ভাল পাই থাকিব চাইছ যে এতিয়া দেৰি নাই তোৰে মুখখন কেতিয়াবা বৰ মৰম লাগে চাই থাকিলে দুখ ভাগৰ সকলো পাহৰি যাওঁ তই কিন্তু বৰ কেতিয়াবা চাহৰ লগত গুটি খাই সেইদিনা কলেজৰ পৰা আহোঁতে অভিনৱ আৰু নিলে মোক ৰেপ কৰিলে তই অকণমান ধৈৰ্য ধৰচোন তই ধ্ৰুৱক কথাখিনি কলিনে তই নেকান্দিবি ৰচোন মই কি কৰোঁ ক না মই তাক খুলি পেলাই কথাখিনিও ক'ব নোৱাৰো আৰু যদি কওঁ কি মোক কি বুলি ভাবিব তই তাক কবি সি ক'লে অন্তত বুজি পাব নাপায় সি মোৰ পৰা আঁতৰি যাব আৰু তই কান্দি নাথাকিবিচোন মই তাক বহুত ভাল পাওঁ মই তাক হেৰুৱাব নিবিচাৰো কিন্তু মই যদি তাক কথাখিনি কৈ দিওঁ তেতিয়া কি ভাবিব বাৰু চা তই অকণমান ধৈৰ্য ধৰ তই বুজালে সি অন্তত বুজি পাব নাপায় সেইটো কথা পাছত কিন্তু তই ধৈৰ্য ধৰিব লাগিব ন মই কথাখিনি ক'লেও সি বুজি নাপাব হেল্ল' হেল্ল' ক তই কথা এটা গম পাৱনে কি তই এবাৰ তাইক লগ কৰিবি তাই মোক এবাৰ ক'ব পাৰে ন তই অন্তত তাইক বুজাবি কিবাকে ঠিক আছে দে হ'ব দে এইবোৰ কথা শুনিলে কেনেবাকৈ দেউতাকৰ কিবা হয় বুলি তাই দেউতাকৰ আগতো কোৱা নাই সকলো জানি তই এৰি দিয় বুলি তোৰ আগতো কোৱা নাই তাই তোক হেৰুৱাব নিবিচাৰে তাই এতিয়া বৰ ডিপ্ৰেশ্যনত ভুগি আছে মৰি মৰি জীয়াই আছে তাই
সেইকাৰণে তই চাগে মোক মনৰ কথাবিলাক খুলি ক'ব পৰা নাই। তই ভুল বুজিছ মোৰ দেউতা। তই যা ইয়াৰ পৰা। তৰা তৰা ঐ শুন না তই চাগে ভাবিছ মই তোক নমৰিবি বুলি ক'বলৈ আহিছো। নাই অহাও মোকো লগতে লৈ যা বুলি ক'বলৈ আহিছো। মই তোৰ অবিহনে বৰ অকলশৰীয়া হৈ যাব তৰা। জীয়াই থাকিব নোৱাৰিম। বল আমি দুয়োটাই এই পৃথিৱীৰ পৰা বহুত দূৰলৈ গুচি যাওঁ। এই পৃথিৱীৰ মানুহবোৰ বৰ বেয়া তৰা। মই তোক মৰিব দিব নোৱাৰো। তেতিয়াহ'লে মই তোক কেনেকে মৰিবলৈ দিব তৰা? মই তোক সঁচা অন্তৰে ভাল পাওঁ তৰা। তই মোক নিজৰ বুলি ভাবি এবাৰতো কথাখিনি ক'ব পাৰিলি হয় ন? তৰা তই মোৰ ইয়াত আছ। মই তোক ইয়াৰ পৰা কেনেকে উলিয়াই পঠিয়াব বাৰু কচোন তই? এই বিশাল আকাশখনৰ আমি দুয়ো লগ লাগি এটা ধ্ৰুৱ তৰা। দুয়োটাৰ অবিহনে আধৰুৱাও। কাৰণ ধ্ৰুৱ আৰু তৰা দুয়োটা লগ লাগিহে ধ্ৰুৱ তৰা হৈছে। হে প্ৰভু, তুমি এই মাকটো হোৱা ছোৱালীজনীৰ লগত এনেকুৱা কিয় কৰিলা? পৃথিৱীত কোন পিতৃ মাতৃয়ে এনেকুৱা দুখ সহ্য কৰিব পাৰে প্ৰভু? দিনে ৰাতিয়ে চাকি বন্তি লগাই তাইৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছিলো, কিন্তু তুমি এয়া কি কৰিলা প্ৰভু? তাৰ আগতে তুমি মোক মাৰি নিদিলা কিয় প্ৰভু? মই বৰ কষ্ট পাইছো। ঐ ৰ হাতত দাখন লৈ এনেকে ক'ত যাওঁ? সিহঁতক আজি বিচাৰি সিহঁতৰ ডিঙিকেইটা কাটি থৈ আহিম। মিছাতে আইনখন কিয় হাতত তুলি ল'ব বিচাৰিছ? পুলিচে সিহঁতক বিচাৰি আছে নহয়। আৰু সিহঁতৰ ঘৰত বিচাৰি গৈও একো লাভ নাই। থানাত দিয়া বুলি গম পাই সিহঁত কেতিয়াবাই পলাল। তেন্তে মই এতিয়া কি এতিয়া সিহঁতক বিচাৰি নিব লাগে? মই ঘৰত হাত পাতি বহি থাকিব লাগে? কোনে ক'লে তোৰ হাত খাপতি বহি থাকিবলৈ? ৰেপিষ্টৰ ফাঁচি দাবী কৰি কাইলৈৰ পৰা আমি প্ৰতিবাদ কৰিম। সিহঁতে আইনৰ সুৰুঙা লৈ কোনো কাৰণতে যাতে বাচি যাব নোৱাৰে তাৰো ব্যৱস্থা কৰিম। তই চিন্তা কৰিব নালাগে, যাং ব'ল এতিয়া। ইয়াৰ মাজত আলফুলে সাৱটি ৰখা আপোনজনৰ এনে অৱস্থা হ'লে কেনেকুৱা লাগে কেৱল আপোনজনেহে বুজি পায়। সিহঁতৰ ফাঁচি হ'বই লাগিব। হ'ব ব'ল এতিয়া যাওঁ। ব'ল
মই জানিছিলোঁ আমাৰ এনেকুৱা হ'ব বুলি। আবে তই অলপ মনে মনে থাকিবিনে? এনেই মোৰ মাথাটো বেয়া হৈ আছে আৰু গৰম নকৰিবি। মায়ে ঠিকেই কৈছিলে বোলে ভালে পায় ভালক যাবই পায় খালক। ঐ আৰু এষাৰ মাত মাতিবি নহয়, তোক মই নেলু ছিঙি ইয়াতে মাৰি পেলাম বুজিছ। কাইলৈ আমি অসমৰ বাহিৰলৈ যামগৈ। অসমৰ বাহিৰলৈ যাম? ক'লৈ যাম? চেন্নাই নে কেৰেলা? আৰু তাত গৈ কি কৰিম? চুইপাৰ নহ'লে চিকিউৰিটি গাৰ্ড? পিপ পিপ য়েছ চা, পিপ পিপ হয় চা, পিপ পিপ খুলি দিম দৰ্জা। খুলিবি তই দৰ্জা? নহ'লে কি ইয়াত থাকি তই জেলৰ ভাত খাবি নেকি? নাই 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 বাহিৰলৈ যাম বাহিৰলৈ যাম। দৰ্শনকাৰীক ফাঁচি দিয়ক, দৰ্শনকাৰীক ফাঁচি দিয়ক, দৰ্শনকাৰীক ফাঁচি দিয়ক, আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই, we want justice, ফাঁচি দিয়ক, আমাৰ দাবী, আমাৰ দাবী, আমাৰ দাবী, দৰ্শনকাৰীক ফাঁচি দিয়ক, আমাৰ দাবী, দৰ্শনকাৰীক ফাঁচি দিয়ক, we want justice, আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই, দৰ্শনকাৰীক ফাঁচি দিয়ক, ফাঁচি দিয়ক। তহঁতি কি এতিয়া সেই ছোৱালীজনীকে বোৱাৰী কৰি আনিম বুলি ভাবিছ নেকি? ভবা কথাই নাহে। সিহঁতৰ মন মিলিছে যিহেতু বিয়া হোৱাটো খাটাং। তথাপি এবাৰ বাইদেউ আমি দুখীয়া মানুহ, সেইবুলি আমাৰ মনটো দুখীয়া নহয়। মানুহৰ দুখ বেদনা কি আমি ভালদৰে জানো। তই কথাবোৰ অলপ বেয়াকৈ কৈছ নেকি? বেয়া নাপাব বাইদেউ, আজিৰ সমাজত নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু হৈ পৰে। নিজৰা, তই মোক লাজ দিবলৈ চেষ্টা কৰিছ নেকি? নাই কৰা বাইদেউ, এটা কথাহে ক'ব বিচাৰিছোঁ। বেলেগৰ দৰে সিহঁতৰ বিয়াখন পাতিব নোৱাৰিব পাৰোঁ, কিন্তু ৰাইজক মাছে মঙহে খুৱাই মই সেই ছোৱালীজনীক মোৰ বোৱাৰী কৰি আনিম। ঐ দাইটি, এই ভাল খবৰ এটা আছে নহয়। কি ভাল খবৰ আনিলিও তই? সেই লম্পটকেইটাক আজি ধৰিলে নহয়। হয় নি? মাইকী মতা গোটেইখন লগ লাগি এই তোমাক মই কৈছোঁ নহয় বাৰু ধুলাই দিছে। পেচ পাইছে কিন্তু। ঐ সিহঁতক হৈ বাৰু ধুলাই দিয়াতকৈ আঁঠু কঢ়াই গুলিয়াই দিব লাগিছিলে। হয় হয়, সিহঁতে ভগৱানকো নমনা হ'ল বুজিছ। হয় দাইটি। এই আগতে সেই মানৱ দানৱ দেৱতা অসুৰ চব বেলেগ বেলেগ আছিলে বুজিছ। আজিকালি মানুহেই সকলো। তই ঠিক কথা কৈছ দাইটি। দেচোন দে শিখৰ এটা দে। দিছোঁ। তোৰ চাগে আজি মনটো বহুত ভাল ন? সিহঁতক জেললৈ নিয়াৰ কাৰণে ভাল লাগিছে, কিন্তু সেইদিনা আৰু ভাল লাগিব যোনদিনা শুনিম সিহঁতৰ যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি হৈছে। পাৰিলে তই বিয়াখন পাতি ল, তাইৰো লগ এটা হ'ব। আৰু শুনচোন, তহঁতৰ মাহঁতে তাইৰ বিষয়ে কিবা কৈছেনে? নাই কোৱা, কাৰণ আমাৰ মা দেউতাই ভাল পোৱা কি ভালদৰে বুজি পায়। তেওঁলোকেও ভাল পাই বিয়া পাতিছে। সঁচাকৈ আজিকালি পৃথিৱীখনত তহঁতৰ মা দেউতাৰ নিচিনা মানুহ পাবলৈ টান। অকল সেয়াই নহয়, ইহঁতৰ দৰে প্ৰেম কৰাটোও বৰ কঠিন। চাচোন, ইমানবোৰ হৈ যোৱাৰ পাছতো ইহঁতৰ সম্পৰ্কত অকণো ফাট মেলা নাই। প্ৰেম মানুহৰ চেহেৰা চাই কৰা নাযায়, প্ৰেম হৈ যায়। যিখন হৃদয়ত সঁচা প্ৰেম আৰু ভালপোৱা থাকে সেইখন হৃদয়ে যিকোনো পৰিস্থিতিকে সামৰি লয়। তই ঠিক কথা কৈছ। কিছুমানে পৰকীয়া প্ৰেমত পৰি 2-3টা কেঁচুৱা থকা মাইকীও ভাল পাব পাৰে, কিন্তু এই নিষ্ঠুৰ সময়ে দুখৰ অমানিশা নমাই নাই এজনী ছোৱালীক আঁকোৱালি ল'বলৈ কুণ্ঠাবোধ কৰে। তোৰ প্ৰেমক মই চেলুট কৰিছোঁ ভাই। এইখনে আমাৰ শৰীৰতলী।
তই মোক পাছত দুখ নিদিয়তো। দুখ দিওঁ নে নিদিওঁ নাজানো, কিন্তু মই তোৰ কাৰণে মোৰ জীৱনটো দিব পাৰিম। ভাতৰ কাঁহী কাষত মাছ মাংস নহ'লেও চলি যাব, কিন্তু মৰমটো কমিলেহে বেয়া লাগিব। থেতুৱে ধৰা জাৰৰ ৰাতি তোক কুৰিয়াৰ ব্লেংকেটৰ উম দিব নোৱাৰিলেও মোৰ বুকুৰ উমেৰে তোৰ গোটেই জীৱনটো উমাল কৰি ৰাখিম। তেন্তে মই সুখী।